কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছত থাকোতে বেয়া কাম কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংবাদ মেল পাতি নিজেই কৰিছিল স্বীকাৰ। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। গীৰ গাই বিতৰ্কৰ স্পষ্টীকৰণ দিবলৈ গৈ জিভা পিছল খাইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। কথাই কথাই ৰাজহুৱাকৈ কৈ পাইছিল, কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই কথাই সাধাৰণ জনতাৰ পৰা ৰাজনীতি জগতলৈ সকলোতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত আগবঢ়াইছে মন্তব্য। মোৰ বিশেষ অনুৰোধ মোৰ একালৰ সতীৰ্থ বিধায়ক বৰ্তমানৰ শাসকীয় পক্ষৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতি। তেখেতে এটা কথা কৈছে যে কংগ্ৰেছত থকাৰ সময়ত তেখেতে বহুত অনিয়ম কৰিছিলে। এতিয়া কথাটো হ'ল চৰকাৰী কামত যদি অনিয়ম হয় তেতিয়াহ'লে তাৰ বাবে শাস্তি পাব লাগে। আৰু তেখেতে যিহেতু ৰাজহুৱাকৈ সংবাদ মাধ্যম যোগে কংগ্ৰেছৰ সময়ত তেখেতে বেয়া কাম কৰিছিলে বুলি কৈছে আৰু ইয়াত নিশ্চয় তেখেতৰ লগত অন্য কোনোবা সহযোগী আছিলে। সেই গতিকে মোৰ এটা তেখেতৰ প্ৰতি সহজ পৰামৰ্শ হ'ব, তেখেতে ভাৰতীয় ন্যায় সংহিতাত বোধ কৰোঁ ছেকশ্যন 183 মেজিষ্ট্ৰেটৰ ওচৰত যাব লাগে আৰু স্বীকাৰোক্তি দিব লাগে। আৰু যদি বেয়া কাম কৰিছিলে বেয়া কামৰ শাস্তি ভাৰতীয় ন্যায় সংহিতাত আছে। সেই গতিকে আমি যিসকলে বেয়া কাম কৰিছে তেখেতসকলৰ ওপৰত দেশৰ আইনে কয় যে অপৰাধ হ'লে শাস্তি পাব লাগে। যদি কিবা বেয়া কাম কৰিছে, যিটো আইনৰ চকুত যদি বেয়া কাম যিটোৰ কাৰণে শাস্তি আছে বিধান অনুসৰি, তেতিয়াহ'লে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এজন সৎ নাগৰিক হিচাপে ব্যক্তিগতভাৱে তেখেতে যিহেতু সততাৰ কথা কৈছে, তেখেতে কোন ব্যক্তিসকলৰ প্ৰৰোচনাত কাৰ লগত তেখেতে কংগ্ৰেছত থাকোঁতে বেয়া কাম কৰিছিলে এই গোটেই কথাখিনি সদৰি কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ, তেখেতে এটা তদন্তৰ ব্যৱস্থা কৰক কংগ্ৰেছ। কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত আমাক কি কৈছিল মোৰ স্পষ্টকৈ মনত আছে যে কোনো দোষী হাৰি নাযায়। যিবিলাক কংগ্ৰেছীয়ে শাসনত থাকি বেয়া কাম কৰিছে মই এটা এটাকৈ তেওঁলোকক জেলত ভৰাম। মই এতিয়াও আশাবাদী, আমাৰ কংগ্ৰেছটোক যদি কোনোবাই বদনাম কৰিলে কংগ্ৰেছ দলটো বেয়া নহয়, মই সেইকাৰণেই কংগ্ৰেছত আছোঁ। যিসকলে কংগ্ৰেছত থাকি পেলাই বেয়া কাম কৰিলে তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাস্তিৰ ব্যৱস্থা কৰক। অপৰাধ কৰিলে হেনো শাস্তি পায়। পিছে জয়ন্ত মল্ল বৰুৱাৰ কি হ'ব শাস্তি? কাৰ কাৰ প্ৰৰোচনাত জয়ন্ত মল্ল বৰুৱাই কৰিছিল বেয়া কাম? এই সকলোবোৰৰ হ'বনে তদন্ত? ইতিমধ্যে বহু লোক কেলেংকাৰীত ধৰা পৰি খাব লগা হৈছে জেলৰ ভাত। কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজ মুখেৰে অনিয়মৰ কথা কৰিছে স্বীকাৰ। সঁচাকৈয়ে যদিহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ দিনত চৰকাৰী আঁচনিত অনিয়ম কৰিছে তেন্তে জয়ন্ত মল্ল বৰুৱাৰ শাস্তি হ'ব কেতিয়া? আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব। কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰোঁ যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰোঁ, কৈছোঁ। নন্দিতা বৰা আৰু হৃদয় দাস কানংগৰ ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।